ৰজাৰ আজ্ঞা, কন্যাদান, পণ্ডিতৰ কথা। ৰজাই এবাৰ হুকুম দিয়াৰ পিছত ৰজাৰ আজ্ঞা পালন কৰিব লাগিব। যদিহে ৰজাৰ আজ্ঞা পালন কৰা নাযায়, ৰজাই সেই নিৰ্দিষ্ট ব্যক্তিজনক শাস্তি দিব। আৰু কথাটো অতিকৈ গুৰুত্ব, কিয়নো ৰজাই আজ্ঞা দিয়াৰ পিছতো যদি এই হুকুম মনা নাযায়, ৰজাক অৱমাননা কৰা হৈছে। সেয়েহে ৰজাই লাজ পায় আৰু সেই লাজক সন্তুলিত কৰি ৰাখিবৰ নিমিত্তে ৰজাই শাস্তি প্ৰদান কৰে আৰু সেই শাস্তিৰ জৰিয়তে ৰজাই এখোপ ওপৰলৈ উঠাৰ যেন অনুভৱ কৰে। সেয়েহে ৰজাৰ আজ্ঞা পালন কৰিবই লাগিব। আৰু কন্যাদান, এবাৰ কন্যাদান দিয়াৰ পিছত সেই কন্যা লোকৰ হৈ যায়।